তো হাই হেল্ল' ধন্যবাদ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আকৌ আহিছোঁ আপোনালোকৰ মানে নতুন এটা ভিডিঅ' লৈ। তো মোক বহুতে কমেণ্ট কৰি আছিলে যে SSC GD ডকুমেণ্টৰ ওপৰত এখন ভিডিঅ' লাগে, মানে ডকুমেণ্ট ভেৰিফিকেশ্যনত কি কি ডকুমেণ্ট লাগিব তাৰ ওপৰত ভিডিঅ' লাগে। তো সেইকাৰণে আপোনালোকৰ মাজত লৈ আহিছোঁ নতুন এখন ভিডিঅ'। তো এতিয়া কথা হ'ল, তো আমাৰ সকলোৱে জানো SSC GDৰ এনচাৰ কি ওলাই আহিছে কেইদিনমান আগতে। তো কাৰ কিমান নম্বৰ আহিছে, ৰ মাৰ্ক কিমান আহিছে সকলোৱে কমেণ্ট কৰি জনাব। আৰু এতিয়া আৰু কেইদিনমান পিছত, মানে এমাহমান পিছত এতিয়া শ্বৰ্ট লিষ্ট এখন ওলাব, মানে ৰিজাল্ট আহিব শ্বৰ্ট লিষ্ট। আৰু এই শ্বৰ্ট লিষ্টত যাৰ যাৰ নাম আহিব তেওঁলোকে ফিজিকেল, ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল দিব পাৰিব। তো সেই ডকুমেণ্ট ভেৰিফিকেশ্যন যেতিয়া হ'ব তেতিয়া ডকুমেণ্ট কি কি লাগিব তাৰ ওপৰত আজি কিছুমান কথা পাতিম। তো SSC GD ৰিক্ৰুটমেণ্টটো 10 পাছ লেভেলৰ ৰিক্ৰুটমেণ্ট হয়। সেইকাৰণে 10 পাছৰ যিখিনি অৰিজিনেল ডকুমেণ্ট আছে সেই অৰিজিনেল ডকুমেণ্টখিনি লাগিব। তাৰপিছত এপ্লাই কৰোঁতে হায়েষ্ট কোৱালিফিকেশ্যন যোনে দিছিল, যেনে কোনোবাই যদি হায়াৰ ছেকেণ্ডেৰী দিছিল, BA দিছিল, BSc দিছিল, তো সেইমতে যোনে যি দিছিল হায়েষ্ট কোৱালিফিকেশ্যন, সেইমতে অৰিজিনেল ডকুমেণ্টখিনি লাগিব, হায়েষ্ট কোৱালিফিকেশ্যনৰ অৰিজিনেল ডকুমেণ্ট। আৰু তাৰপিছত আমাৰ ST SCৰ কাৰণে এনেক্সাৰ 6 লাগিব, আৰু OBCৰ কাৰণে এনেক্সাৰ 7 লাগিব, আৰু EWSৰ কাৰণে এনেক্সাৰ 8 লাগিব, আৰু আমাৰ নৰ্থ ইষ্টৰ কাৰণে এনেক্সাৰ 9 লাগিব, আৰু হাইট চেষ্টৰ কাৰণে এনেক্সাৰ 9খন হয়। আৰু যাৰ হাইট 70 আছে বা চেষ্ট 80 আছে তাৰ কাৰণে নহ'লেও হয় এনেক্সাৰ 9খন, কিন্তু মোৰ মতে এনেক্সাৰ 9খন লৈ যোৱাটো ভাল, কাৰণ নহ'লে তাত অলপ প্ৰব্লেম হয়, কাৰণ মই যোৱাবাৰ দিছিলোঁ। আৰু OBCৰ কাৰণে NCL লাগিব। NCL হ'লেহে তুমি এনেক্সাৰ 7 ওলাব পাৰিবা, কাৰণ এনেক্সাৰ 7 যেতিয়া ওলাবলৈ যাবা তেতিয়া NCLটো লাগিবই, কম্পালচৰি হয়। আৰু ক'লোৱে ST SCৰ কাৰণে এনেক্সাৰ 6, OBCৰ কাৰণে এনেক্সাৰ 7, আৰু EWSৰ কাৰণে এনেক্সাৰ 8, আৰু নৰ্থ ইষ্টৰখিনিৰ কাৰণে সকলোৰে কাৰণে হাইট চেষ্টৰ কাৰণে এনেক্সাৰ 9। এইখিনিয়ে হ'ল মেইন ডকুমেণ্ট। আৰু আমি যে অসমীয়া বা অসমৰ বাসিন্দা হয় সেইকাৰণে মূল নিবাস পত্ৰখন লাগিব, ডমিচিয়েল। আৰু ডমিচিয়েল তিনি ধৰণৰ হয়, অনলাইন, অফলাইন আৰু কোৰ্টৰ এফিডেভিট। তো মোৰ মতে কোৰ্টৰ এফিডেভিটখন লৈ যোৱাটো বেষ্ট, আৰু কোৰ্টৰ এফিডেভিটখন ওলোৱাতে বেছি প্ৰব্লেম নাই। নিজৰ ভোটাৰ আই কাৰ্ড আৰু দেউতাকৰ ভোটাৰ আই কাৰ্ড হ'লে ডমিচিয়েল কোৰ্টৰ এফিডেভিটখন ওলাই আহে। তো এইখনে তাত একচেপ্ট কৰে, আৰু অফলাইনখন একচেপ্ট নকৰে। তো যিখিনি ডকুমেণ্টৰ কথা ক'লোঁ তাৰ ভিতৰত NCL আৰু এনেক্সাৰ 6, এনেক্সাৰ 7 আৰু এনেক্সাৰ 8, এই 4খন ডকুমেণ্ট কিন্তু এপ্লাইড আগৰ ডেটৰ হ'ব লাগিব। মানে যেতিয়া আমাৰ ৰিক্ৰুটমেণ্টটো ওলাইছিল 2024 অক্টোবৰ মাহত, তাৰ আগৰ হ'ব লাগিব, তেতিয়াহে কোনো প্ৰব্লেম নহয়। আৰু যদি আগৰ নহয় তেনেহ'লে ডকুমেণ্ট ভেৰিফিকেশ্যনত কিন্তু জেনেৰেলত সোমাই দিব। আৰু যদি জেনেৰেলত এজ আছে তেতিয়াহে জেনেৰেলত সোমাব পাৰিবা। যদি তোমাৰ এজ 23ৰ তলত হয় বা 23 হয় তেতিয়াহে তুমি জেনেৰেলত সোমাব পাৰিবা। আৰু যদি 24, 25, 26 হয় তেনেহ'লে ৰিজেক্ট কৰি দিব ডাইৰেক্ট। যোৱাবাৰ এইটো প্ৰব্লেম হৈছিল। আৰু এইটো প্ৰব্লেম মানে কি, ৰিক্ৰুটমেণ্টটো ডাইৰেক্ট দিয়াই আছে, কিন্তু আমাৰ ইমান দিন অসমত ফ'ল' কৰা নাই। কিন্তু যোৱাবাৰ নৰ্মেলত ফ'ল' কৰিছিল, মোৰ লগত সেইটো হৈছিল। মোৰ NCL 2024ত ওলাইছোঁ, আৰু এনেক্সাৰ 7 2024ত আছিল, কিন্তু ওলাই দিছিল আৰু 4 দিন সময় দিছিল। তো তাৰপিছত 4 দিনত মই কিবা বুদ্ধি কৰাৰ পিছতহে এনেক্সাৰ 7 বনাই লৈ গৈছোঁ। তো যোৱাবাৰ এইটো প্ৰব্লেম হৈছিল, এইবাৰ হ'ব পাৰে, কাৰণ যোৱাবাৰ কিছুমান চেণ্টাৰত হৈছিল, নৰ্মেলত হৈছিল, আৰু কিছুমান চেণ্টাৰত হৈছিল তেনেকুৱা প্ৰব্লেম। তো এইবাৰ গোটেইখিনি চেণ্টাৰতে হ'ব পাৰে এইটো ছিষ্টেম। তো সেইকাৰণে যাৰ আছে তেওঁলোকৰতো কোনো প্ৰব্লেম নাই, আৰু যাৰ নাই তেনেহ'লে নতুনখন বনাই লৈ যাব 2025ত। উপায় নাই যদি বনাব লাগিব, আৰু একচেপ্ট কৰিলেতো ভাল, একচেপ্ট নকৰিলে বেয়াই হ'ব। আৰু যাৰ এজ আছে তেওঁলোকতো মানে UR ভৰাই দিব, জেনেৰেলত ভৰাই দিব। তো এইটোৱে আছিলে এটা সৰু ভিডিঅ'। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।